আমি ৰিমল আজি হাজৰিকাৰ ভোগৰ উৎসৱ কাষলৈ ভোগালী যাবলৈ বিহুৰ বিচাৰিছো ৰিমল উৰুকা আৰু হাজৰিকা। উৰুকাৰ দিনাখন পৰিয়াল পৰিজনৰ সৈতে সকলোৱে খাবলৈ হেঁপাহ থাকে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো যি মাছৰ বজাৰ আছে এই মাছৰ বজাৰত পৰিয়াল পৰিজনৰ সৈতে খাবলৈ গ্ৰাহকসকলে যি নিজৰ পচন্দ অনুসৰি মাছ কিনা পৰিলক্ষিত হৈছে আৰু মই বিমলে প্ৰতিদিন টাইমৰ দৰ্শকসকলক ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। আচলতে এনেদৰে প্ৰতি নিশাৰে পৰা যিসকল গ্ৰাহক আছে এই গ্ৰাহকসকলে নিজৰ পচন্দ অনুসৰি যি ৰৌ, বৰালি, থেকেৰা, বাহু আদি মাছ আছে এই মাছসমূহ কিনা পৰিলক্ষিত হৈছে আৰু এনেদৰে যিসমূহ মাছৰ ব্যৱসায় ষ্টল আছে এই ষ্টলসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন গ্ৰাহকে ইয়াতে আহি ভিৰ কৰিছে আৰু মোৰ সৈতে এগৰাকী গ্ৰাহক উপস্থিত আছে, তেখেতৰ পৰা মই মনৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম। দাদা কি মাছ আনিছে? ৰৌ আনিছো, ভকুৱা আনিছো, বৰালি আনিছো, আৰি আনিছো আৰু কিমান কৈ থাকিম, বহুত মাছ আছে থলুৱা মাছ আমাৰ। কেনেকুৱা গ্ৰাহকৰ সমাদৰ কেনেকুৱা? মোটামুটি এতিয়া ৰাতিপুৱাইছে আহি আছে। দাম কেনেকুৱা আছে এতিয়া? দাম মাছ লৈ দাম। পূৰ্বতকে দাম বৃদ্ধি পাইছে নে কমিছে এইবাৰ দাম? নাই, যোৱাবাৰৰ সমানে আছে। আগতেও আপোনালোকে এনেকুৱা কৰিছে, এইবাৰ গ্ৰাহকৰ সমাদৰ কেনেকুৱা এইবাৰ? মোটামুটি গ্ৰাহক আহি আছে, অহাৰ সম্ভাৱনা আছে। ঠিক আছে। নিশ্চয়কৈ এনেদৰে বিভিন্ন গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত আছে মাছৰ বজাৰত আৰু এগৰাকী গ্ৰাহক আছে মোৰ সৈতে। দাদা কি ক'ব আজি যিহেতু ভোগালীৰ উৎসৱ আজি উৰুকা? হয়, তাকে ভোগালীৰ কাৰণে আমি মাছ ল'বৰ কাৰণে আহিলোঁ। ভোগালী বিহুত বোলে সকলোৱে এসাঁজ মিলি ভাল মাছ এসাঁজ খাওঁ বোলো। তাকে মাছ ল'বৰ কাৰণে মাছৰ দৰদাম চলি আছে। এটা মাছ লৈছোঁ আমি, ভকুৱা এটা। তাকে মাছটো কাটি আছে, ৰখি আছোঁ আৰু সকলোৱে এসাঁজ খাম সেইটোৱে। অসমবাসী ৰাইজক সকলোৱে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ধুনীয়াকৈ মিলিজুলি শান্তি সম্প্ৰীতিৰে থাকক, ধুনীয়াকৈ এসাঁজ খাওক। সকলো মিলিজুলি গোটেই বছৰটোৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। এনেদৰে আচলতে বিভিন্ন গ্ৰাহকৰ আমি মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। আচলতে আমাৰ সৈতে আৰু এগৰাকী গ্ৰাহক আছে উপস্থিত, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এটা যিহেতু আজি ভোগৰ উৎসৱ ভোগালী, আপুনি মাছ কিনিবলৈ আহিলে, কি ক'ব আজি? আজি আপোনালোক প্ৰথমতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মাছ আৰু এনেদৰে ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালী বিহুৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ব্যতিক্ৰম নহয় জাগিৰোডতো। জাগিৰোডৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে বিমল হাজৰিকাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।